প্ৰথম পেপাৰখন আমি কি বুলি ক'লো যে এইখন পেপাৰ হৈছে ভাৰতীয় চৰকাৰ ভাৰতৰ চৰকাৰ আৰু সংবিধান বা ভাৰতৰ সংবিধান আৰু চৰকাৰ সাংবিধানিক চৰকাৰ আৰু ভাৰতীয় টেকনলজিৰ সময় টেকনলজিৰ সময় গতিকে আমি বৰ যথেষ্ট কষ্টকৰ সময় এটাত আমি আচলতে কামবিলাক কৰিবলগীয়া হৈছে তোমালোকক মুখামুখিকে পালে আমি যিমান ধুনীয়াকে কথাখিনি ক'ব পাৰিলোহেঁতেন কিমান ধুনীয়াকে আমি ক'ব পৰা নাই যে তাৰ কাৰণে তোমালোকেও অকমান সময় কষ্ট কৰিবা লাহে লাহে সকলো ঠিক হৈ আহিব এতিয়া এই পেপাৰখন হৈছে কনষ্টিটিউচনেল গভৰ্ণমেণ্ট এণ্ড ডেমক্ৰেচি ইন ইণ্ডিয়া ভাৰতৰ সাংবিধানিক চৰকাৰ আৰু গণতন্ত্ৰ ভাৰতৰ সাংবিধানিক চৰকাৰ আৰু গণতন্ত্ৰ এতিয়া আমি কি জানিব লাগিব কনষ্টিটিউচনেল গভৰ্ণমেণ্ট মানে কি সেইটো আমি জানিব লাগিব তাৰপিছত জানিব লাগিব যে গণতন্ত্ৰ ভাৰতীয় গণতন্ত্ৰনো কেনেকুৱা গতিকে আমি প্ৰথম ইউনিটটোলৈ আমি যাব খুজিছো দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি এণ্ড দ্য কনষ্টিটিউশ্যন সংবিধান সভা আৰু সংবিধান তোমালোকৰ যিখন সিলেবাস সেই সিলেবাসখনত আমি মতে যোৱাৰ আগত তোমালোকক মই দেখাইছো দিস ইজ দ্য ফ্ৰন্ট পেজ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন the Indian constitution you can see this is available in the Google image when you search in the google.com then go to the image then you will find this front page then come to the contents of this paper this paper unit 1 the constituent assembly and the constitution আমি ইয়াত কি পঢ়িব লাগিব the contents খিনি কি framing of the constitution acts of 1909 1919 and 1935 and 1947 secondly আমি পঢ়িব লাগিব the preamble and the major features of the constitution সংবিধানৰ প্ৰস্তাৱনা আৰু সংবিধানৰ মূল বৈশিষ্ট্যসমূহ 3 নম্বৰত আমি গুৰুত্ব দিব লাগিব কিহৰ ওপৰত যে ফান্ডামেন্টাল ৰাইটস এণ্ড ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি গতিকে এই ফান্ডামেন্টাল মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি ওকে ফ্ৰেমিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি কি আহিম এইটো যেতিয়া আমি আলোচনা কৰিব যাম তেতিয়া আমাক গুৰুত্ব দিব লাগিব কি কথা যে সংবিধান মানে কি ভাৰতীয় সংবিধান কি আৰু ভাৰতীয় সংবিধানৰ গঠন মানে কি তোমালোকক মই এটা কথা কওঁ ক্লাছটোত গুৰুত্ব দিবা প্ৰতিটো ক্লাছৰ পিছত মই এখন এমচিকিউ পঠিয়াম মাল্টিপল চইচ কুৱেশ্যন পঠাম ফিডবেক নিচিনাকে এই কালি যেনেকে তোমালোকক দিছিলো ৰেজিষ্ট্ৰেচন ফৰ্মখন তেনেকুৱা এখন ফৰ্ম যাব and you have to submit within half an hour যিমান সময় দিম তাৰ আধা ঘণ্টাৰ ভিতৰত জমা দিব লাগিব গতিকে মই পঢ়াই যোৱা ক্লাছটোৰ ওপৰতে কুৱেশ্যন থাকিব কেনেকে যাও আমি সেইটো তোমালোকে গুৰুত্ব দিবা এতিয়া আমি জানিব লাগিব সংবিধান মানে কি কোনোবাই ক'ব পাৰিবানে আৰু এই সংবিধানৰ পৰা আমাৰ চৰকাৰখনে আমাৰ দেশখন পৰিচালিত কৰে আৰু কোনোবাই ক'ব কোৱা সংবিধান হৈছে বিধি নিয়মৰ সমষ্টি তাৰ দ্বাৰা ক্ষমতা আৰু শাসকৰ সম্পৰ্ক হয় গুড আৰু কোনোবাই ক'বা নেকি সংবিধান হ'ল এখন লিখিত দলিল য'ত ভাৰতৰ নীতি আদৰ্শসমূহ লিপিবদ্ধ কৰা হৈছে আৰু কোনোবাই ক'বানে সংবিধানৰ সকলো দিশতে থকা এখন দলিল য'ত মানে এখন দেশ কেনেদৰে পৰিচালনা কৰা হ'ব তাৰ সকলো নিৰ্দেশনা তাতে দিয়া থাকে আৰু তাৰ দৰে এখন চৰকাৰ পৰিচালিত হয় আৰু জনসাধাৰণৰ দিশসমূহ তাতে সাব্যস্ত কৰাৰ কাৰণে তাত লিখা থাকে ওকে আৰু স্যার সংবিধান হল এখন লিখিত দলিল যাৰ দ্বাৰা এখন সাৰ্বভৌম ৰাষ্ট্ৰ প্ৰতিষ্ঠা ওকে ঠিক আছে গতিকে তোমালোকে কোৱা ডেফিনেশ্যনখিনি মই ভুল বুলি নাই কোৱা গোটেইখিনি কথা পাই শুদ্ধ হৈছে এতিয়া আমি যিটো কথা আমি মনত ৰাখিব লাগিব সেইটো কথা মনত ৰাখিব লাগিব যে সংবিধান হৈছে আচলতে নীতি নিয়মৰ সমষ্টি কনষ্টিটিউশ্যন ইজ নাথিং বাট ইট ইজ দ্য কম্বিনেশ্যন অফ সাম ৰুলছ এণ্ড ৰেগুলেশ্যনছ হুইচ আৰ এছেঞ্চিয়েল for the proper control and conduct of a nation to establish peace, security and development in a country. And on the basis of the constitutions, we can assume the basic aim, objectives and goals of the nations. Okay? সংবিধান হৈছে যে কিছুমান নীতি নিয়মৰ সমষ্টি আৰু সংবিধান হৈছে এখন ৰাষ্ট্ৰৰ আদৰ্শ উদ্দেশ্য আৰু লক্ষ্যৰ লগত জড়িত হৈ থকা এটা ধাৰণা আৰু সংবিধানৰ যোগেদি আমি এখন দেশক
এই নীতি সংবিধানত সন্নিৱিষ্ট হোৱা নীতি নিয়মৰ যোগেদি আমি এখন দেশত কি কৰিব বিচাৰো শান্তি সম্প্ৰীতি উন্নতি আৰু প্ৰগতি লাভ কৰিব বিচাৰো সো constitution is a combination of rules and regulations যেটা হচ্ছে নীতি নিয়মৰ সমষ্টি সংবিধান হৈছে নীতি নিয়মৰ আদৰ্শ উদ্দেশ্য লক্ষ্যৰ সমষ্টি ঠিক আছে the constitution is the combination of the rules regulation aims objectives and ideology or goals আমি সংবিধানত বুজি পাইছো যে সংবিধান হৈছে এখন দেশৰ নীতি আদৰ্শ উদ্দেশ্য আৰু লক্ষ্য সংবিধান হৈছে নীতি আদৰ্শ উদ্দেশ্য লক্ষ্যৰ সমষ্টি ওকে তে ভাৰতবৰ্ষৰ সংবিধান মানে কি যে ভাৰতবৰ্ষৰ সংবিধান হৈছে সেইখন লিখিত দলিল সংবিধান লিখিতও হ'ব পাৰে অলিখিতও হ'ব পাৰে constitutions may be written or unwritten but in a democracy written constitution is essential to properly understand the aim objectives and goal rules and regulations of the government so Indian constitution is a written constitution ভাৰতবৰ্ষৰ সংবিধানখন হৈছে এখন লিখিত সংবিধান and it is the longest constitutions of the world এটো বিশ্বৰ আটাইতকৈ দীঘল সংবিধান and from the Indian constitutions we can know about the aim objectives goal principles rules regulations of the government of the state ভাৰতবৰ্ষৰ সংবিধানৰ যোগেদি আমি ভাৰতবৰ্ষখনৰ নীতি আদৰ্শ উদ্দেশ্য লক্ষ্য পৰম্পৰা শান্তি সম্প্ৰীতি উন্নতি কেনেকৈ লাভ কৰিব পাৰো এই বিষয়ে অনুমান কৰিব পাৰিম বা এই বিষয়ে আমি জ্ঞান লাভ কৰিব পাৰিম গতিকে ভাৰতবৰ্ষৰ সংবিধানখন হৈছে যে আমি ভাৰতবৰ্ষখনৰ প্ৰকৃতাৰ্থত বুজি পাবলৈ হলে আজিৰ তাৰিখত ভাৰতীয় গণতন্ত্ৰক প্ৰকৃতাৰ্থত বুজি পাবলৈ হলে ভাৰতবৰ্ষৰ সংবিধানখনক আমি বুজি পাব লাগিব another important কথা তোমালোকে মনত ৰাখিবা constitution is must for a democratic country if it is a democratic country there is essential of constitution means where there is democracy there is constitution যত গণতন্ত্ৰ থাকিব তাত সংবিধান থাকিবই লাগিব যত গণতন্ত্ৰ থাকিব তাত সংবিধান থাকিবই লাগিব এই গণতন্ত্ৰ কাক কয় আমি আলোচনা কৰিছো আগতে জানো it is the by the people for the people of the people জনসাধাৰণৰ দ্বাৰা জনসাধাৰণৰ কাৰণে জনসাধাৰণৰ চৰকাৰ হৈছে গণতন্ত্ৰ এটা জনসাধাৰণে কি উদ্দেশ্যে ৰাষ্ট্ৰ গঠন কৰিলে কি উদ্দেশ্যে জনসাধাৰণে চৰকাৰ গঠন কৰিছে চৰকাৰে জনসাধাৰণৰ কাৰণে কি কৰা উচিত চৰকাৰখন কেনেকৈ গঠন হোৱা উচিত এই সমগ্ৰ ব্যৱস্থা চৰকাৰে কি কাম কাজ কৰা উচিত এই সমগ্ৰ ব্যৱস্থাটো পুংখানুপুংখভাৱে য'ত লিখা থাকে সেইখনেই হৈছে সংবিধান আৰু ভাৰতবৰ্ষৰ চৰকাৰ কেনেকুৱা হ'ব ভাৰতবৰ্ষৰ চৰকাৰে কি কাম কৰিব লাগিব চৰকাৰ কেনেকৈ গঠন হ'ব চৰকাৰ জনসাধাৰণে কেনেকৈ অংশগ্ৰহণ কৰিব চৰকাৰে প্ৰশাসন যন্ত্ৰত কেনেকৈ পৰিচালিত কৰিব ইয়াৰ বিষয়ে ডিটেইলছ ইয়াৰ বিষয়ে বিতংভাৱে য'ত উল্লেখ আছে তাকে আমি ভাৰতবৰ্ষৰ সংবিধান বুলি কোৱা হৈছে so Indian constitution is the combination of the rules regulations principles aim objectives and goals of the nations India is a democratic country and in every democratic country constitution is essential so Indian constitution reflects the democratic ideology the values the faith the attitude of the Indian people so from the Indian constitution we can easily learn that how the Indian government is controlled how the Indian government is conducted how the Indian government is administered so this is the Indian constitution so it is essential from where Indian constitution is essential from where we can understand about the formation of the government about the relationship between government and the people we can realize the administrative system of the government and we can realize the control and conducting system of the government next one is the framing of the constitution Indian constitution has not come in one day it is not the product of one day in framing the Indian constitutions there is a long history this long history started from the British period to 1950 26 January what is 26 January 26 January on 26 January 1950 Indian constitution was implemented Indian constitution was implemented on 26 January 1950 which is celebrated by the Indian people as a Republican Day as a
Republican Day. Keep it in mind. We know another word that was the now what I can say now 26 November 1949. 26 November 1949 basically related to the adoption of the Indian Constitution or approval of the Indian Constitution. সংবিধানখন হিনান গ্ৰহণ কৰা হৈছিল 26 নৱেম্বৰ 1949 চনত ভাৰতবৰ্ষৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই গ্ৰহণ কৰা সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ইমপ্লিমেন্ট কৰা হৈছিল তোমালোকে 1950 চনৰ 26 জানুৱাৰী তাৰিখটো তোমালোকে মনত ৰাখিবা আৰু 26 নৱেম্বৰ 1949 টো মনত ৰাখিবা দেন আমি আমাৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কিন্তু ইয়াৰ এটা কি আছে দীঘলীয়া ইতিহাস আছে কেতিয়াৰ পৰা আছে ব্ৰিটিছৰ সময়ৰ পৰা চলি অহা বিভিন্ন ধৰণৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ বিভিন্ন আইন কথা পৰম্পৰাই ভাৰতবৰ্ষৰ সংবিধানখন গঠন হোৱাত সহায় কৰিছিল হেতু আটাইতকৈ গুৰুত্বপূৰ্ণ তোমালোকে চোৱা সাধাৰণতে আমি ডেভেলপমেন্ট গ্ৰোথ এইবিলাক শব্দ ব্যৱহাৰ কৰো মই ইয়াত ব্যৱহাৰ কৰা শব্দটো কৰিছো ইভলিউশন অফ ইণ্ডিয়ান কনস্টিটিউশন ভাৰতবৰ্ষৰ সংবিধানৰ কৰ্ম বিকাশ আমি বিকাশৰ কথা কোৱা নাই কৰ্ম বিকাশ যদিও তোমালোকক কিতাপত দিয়া আছে যে we have to discuss from 1909 Indian Council Act 1909 ৰ পৰা আমাক লাগে তথাপিতো I want to give some examples I have to give some overview about the history of the evolution of Indian Constitution. This is the Regulating Act of 1773, the first and most important act which contributes a lot in the framing of the Indian Constitution or to form the Indian democratic country, democratic government. It was the Regulating Act of 1773. This act was passed by the British Parliament. Keep it in mind, British had come to India long time ago. আমি যদি চাওঁ ভাৰতবৰ্ষলৈ ব্ৰিটিছসকল বহুত দিনৰ আগতে আহিলে 1599 চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছে 1615 চনত সাৰ টমাছ ৰ ভাৰতবৰ্ষলৈ আহিছে আৰু তাৰ পিছৰ পৰা তেওঁলোকৰ এই কোম্পানীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এধাপ কৈ বিভিন্ন ধৰণৰ চল বল কুট কৌশলে using various of the techniques they had defeated the various kings of India and started their controlling power over India. ভাৰতবৰ্ষৰ বিভিন্ন ৰজা মহাৰাজাক বিভিন্ন বুদ্ধিয়ে চল বল কুট কৌশলে দি তেওঁলোকে কি কৰিলে তেওঁলোকক হৰুৱাই পেলাই পৰাজয় কৰি পেলাই লাহে লাহে ভাৰতবৰ্ষৰ প্ৰশাসনিক যন্ত্ৰটোক শাসন ব্যৱস্থাটোক তেওঁলোকৰ তললৈ লৈ গৈছিল এই 1773 চনৰ যিখন এক্ট এই এক্টখনৰ প্ৰভিজনত কি বুলি কোৱা হৈছে This act was passed in the report of the committee headed by the British Prime Minister Lord North. Who was the British Prime Minister when the first act for India was passed by the British Parliament? It was known as Regulating Act of 1773. The Prime Minister was Lord North. The governance of the East India Company was put under the British parliamentary control. It was the first. আগতে কি আছিল ইষ্ট ইণ্ডিয়া কোম্পানী এটা ব্যৱসায়িক সংস্থা আহিছে ভাৰতবৰ্ষত ব্যৱসায় কৰিছে প্ৰফিট খাইছে চলি যাব কিন্তু ৰেগুলেটিং এক্টে কি ক'লে যে এই কোম্পানীটো ব্ৰিটিছৰ পাৰ্লিয়ামেন্ট ব্ৰিটিছৰ সংসদৰ তলত পৰিচালিত হ'ব লাগিব ব্ৰিটিছ সংসদৰ তলত পৰিচালিত হ'ব লাগিব বা ব্ৰিটিছ চৰকাৰৰ যোগেদি পৰিচালিত হ'ব লাগিব The governor of the Bengal was nominated as the Governor General. The governor of the Bengal was nominated as the Governor General of three presidency, Calcutta, Bombay and Madras. Warren Hastings was the first such Governor General. গতিকে 1773 চনৰ ৰেগুলেটিং এক্টে 1773 চনৰ ৰেগুলেটিং এক্টে ভাৰতবৰ্ষত এজন গভৰ্ণৰ জেনেৰেলৰ নিযুক্তি দিছিল আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল কোন ওয়াৰেন হেষ্টিংছ তোমালোকে মনত ৰাখি থবা Warren Hastings was the first Governor General in India. 1773 চনৰ ৰেগুলেটিং এক্টৰ যোগেদি ওয়াৰেন হেষ্টিংছত ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল নিযুক্তি দিয়া হয় ব্ৰিটিছসকল যেতিয়া ভাৰতলৈ আহিছিল মনত ৰাখি থবা তেওঁলোক সাগৰেদি আহিছিল গতিকে the areas coastal areas were the central point for the East India Company. So they have started their center of trade in Calcutta, Bombay and Madras.
আমি যদি চাওঁ দেখা পাম যে কলিকতা বোম্বাই মাদ্ৰাছত তেওঁলোকে নিজৰ এই যে বাণিজ্য কুটি বাণিজ্য ঘাটি তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল আৰু বাণিজ্য ঘাটিৰে যি কিজন হেড আছিল মূল মানুহ আছিল তাৰে সেই মূল মানুহকেইজনক কোৱা হৈছিলে গভৰ্ণৰ আৰু বেংগলৰ যিজন গভৰ্ণৰ তেওঁ ব্ৰিটিছ চৰকাৰে কেনেকৈ এপইণ্টমেণ্ট দিলে এজ এ গভৰ্ণৰ জেনেৰেল আৰু এই গভৰ্ণৰ জেনেৰেলে কি কৰিব গোটেই ভাৰতবৰ্ষত অৰ্থাৎ কলকাতা বোম্বাই আৰু মাদ্ৰাছত থকা তেতিয়া কলকাতা বোম্বাই মাদ্ৰাছত আছিল কিন্তু পিছলৈ গোটেই ব্ৰিটিছৰ সাম্ৰাজ্যখন সমগ্ৰ ভাৰতবৰ্ষৰ ওপৰত হৈ পৰিছিল গতিকে সমগ্ৰ ভাৰতবৰ্ষখনৰ হেডমেন হ'ব মূল মানুহ হ'ব কোন হ'ব গভৰ্ণৰ জেনেৰেল তেওঁ গভৰ্ণৰ জেনেৰেল হ'ব তেওঁ কাৰ তলত থাকিব ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ ব্ৰিটিছৰ সংসদ হৈছে ব্ৰিটিছৰ ইংলেণ্ডৰ বিধানমণ্ডল ইংলেণ্ডৰ আইন প্ৰণয়নকাৰী সংস্থা আৰু এই আইন প্ৰণয়নকাৰী সংস্থাটো তেওঁলোকৰ যে তাত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আছে তাত কি দেখা যায় পাৰ্লিয়ামেণ্টাৰী সুপ্ৰিমেচি সংসদীয় পদ্ধতি চৰকাৰ আছে আৰু তাত সংসদীয় সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰিব পাৰে গতিকে ইংলেণ্ডৰ সংসদৰ তললৈ কাক লৈ যোৱা হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীক লৈ যোৱা হ'ল কিন্তু এই ইষ্ট ইণ্ডিয়া কোম্পানী যিটো ক্ষমতা একেবাৰে নাইকিয়া কৰি পেলোৱা নহ'ল তেওঁলোকৰ মতে পৰিচালিত হ'বৰ কাৰণে তেওঁলোকে কি কৰিলে অনুমোদন জনালে A Supreme Court was established in Calcutta. Now, Kolkata আৰু Supreme Courtৰ যোগেদি গভৰ্ণৰ জেনেৰেল জনে কি কৰিব পাৰিছিল ভাৰতবৰ্ষখন শাসন কৰিব পাৰিছিল অৰ্থাৎ গভৰ্ণৰ জেনেৰেলৰ কোৰ্ট মানে হৈছে গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল গভৰ্ণৰ জেনেৰেলৰ এটা কমিটি যিখন কমিটিৰ পৰামৰ্শক্ৰমে ভাৰতবৰ্ষ ইষ্ট ইণ্ডিয়া কোম্পানী পৰিচালিত হৈছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষখনক নিয়ন্ত্ৰণ কৰিছিল এইটো হৈছে ৰেগুলেটিং এক্ট অফ 1773 মই খৰকে যাব লাগিব কাৰণ এইকেইটা তোমালোকক বৰ বিশেষ নালাগে কিন্তু জনা উচিত Another important act was Pitt India Act of 1784 Pitt India Act of 1784 কি কৰিলে it was enacted to improve upon the provision regulating Act 1773 and bring the better discipline of the company as a system of administration. A 6-member board of controller was set up. Trade and commerce issues were under the court of directors and provinces had to follow the instruction of the central government. Thus, the governor general was empowered to dismiss the failing provincial government. So, yet আমি কি দেখা পালো Pitt India Actor যোগেদি Pitt India Actor যোগেদি গভৰ্ণৰ জেনেৰেলৰ লগত এখন বোৰ্ড অফ ডিৰেক্টৰ্ছ বোৰ্ড অফ কণ্ট্ৰলাৰৰ কমিটি গঠন কৰা হয় আৰু এই বোৰ্ড অফ কণ্ট্ৰলাৰখনৰ সহযোগত কি হ'ল গভৰ্ণৰ জেনেৰেলে দেশখনক পৰিচালিত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা গভৰ্ণৰ জেনেৰেলজনে ইংলেণ্ডৰ চৰকাৰক মানি চলিব লাগিব আৰু গভৰ্ণৰ জেনেৰেলজনক ৰাজ্যপালবিলাকে গভৰ্ণৰবিলাকে মানি চলিব লাগিব তেতিয়া কলকাতা বোম্বাই আৰু মাদ্ৰাছৰ মুৰব্বীজনক কোৱা হৈছিলে গভৰ্ণৰ এই তিনিওজন মুৰব্বীয়ে গভৰ্ণৰ জেনেৰেলক মানি চলিব লাগিব কথাটো কনফিউজ নহবা বি কেয়াৰফুল প্ৰথমতে ব্ৰিটিছ প্ৰশাসনিক ব্যৱস্থাটো চাবলৈ আমি মনত ৰাখিব লাগিব যে তিনিখন ৰাজ্যৰ সৃষ্টি হ'ল বুলি ধৰি লোৱা ব্ৰিটিছৰ প্ৰথমতে আহি পেলাই ভাৰতবৰ্ষত তিনিখন ৰাজ্য সৃষ্টি হ'ল প্ৰভিন্স ষ্টেট সৃষ্টি হ'ল বুলি ভাবি লোৱা এখন হৈছে কলকাতাত এখন হৈছে মাদ্ৰাছত আৰু এখন হৈছে বোম্বাই কলকাতা বোম্বাই আৰু মাদ্ৰাছত তেওঁলোকৰ তিনিটা ঘাটি সৃষ্টি হ'ল এই ঘাটিকেইটাৰ মুৰব্বীজনক কোৱা হ'ল গভৰ্ণৰ এই গভৰ্ণৰবিলাক আমাৰ এতিয়া বৰ্তমান সময়ত চলি থকা ৰাজ্যবিলাকৰ ৰাজ্যপালৰ নিচিনা তেওঁলোক কাৰ্টত চলিব লাগিব ৰাষ্ট্ৰপতিৰ তলত গতিকে সেইখন সময়ত ৰাষ্ট্ৰপতিৰ নিচিনা ব্যক্তি কোন আছিল গভৰ্ণৰ জেনেৰেল ৱাজ লাইক দ্য পাৰ্চন অফ টুডেজ প্ৰেচিডেণ্ট ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ নিচিনাকৈ এই গভৰ্ণৰ জেনেৰেলজনৰ ব্যৱস্থা আছিল আৰু সেই গভৰ্ণৰ জেনেৰেলজন কোন আছিল বেংগলৰ যিজন গভৰ্ণৰ হ'ব তেওঁৱে গভৰ্ণৰ জেনেৰেল হ'ব অৰ্থাৎ কলকাতাৰ গভৰ্ণৰজনৰ দুটা ৰূপ এটা হৈছে তেওঁ গভৰ্ণৰ জেনেৰেল আৰু আনটো হৈছে কলকাতাৰ গভৰ্ণৰ দুইটা অন্যহাতে বোম্বাই আৰু মাদ্ৰাছৰ কিজন গভৰ্ণৰ জেনেৰেল হ'ব নোৱাৰিব তেওঁলোক গভৰ্ণৰ হ'ব তেওঁলোকে কাৰ মতে চলিব লাগিব গভৰ্ণৰ জেনেৰেলজনৰ মতে চলিব লাগিব কাৰ কলকাতাৰ মতে চলিব লাগিব অৰ্থাৎ দ্য সোল চিটি দ্য হাৰ্ট কণ্ট্ৰলাৰ অফ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ৱাজ কণ্ট্ৰল এণ্ড কণ্ডাক্টেড ফ্ৰম কলকাতা অৰ বেংগল ৱাজ দ্য মেইন চেণ্টাৰ অফ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন গোটেই ব্ৰিটিছৰ শাসন ব্যৱস্থাটোৰ মূল যিটো কেন্দ্ৰবিন্দুটো ক'ত আছিল সেইটো আছিলে কলিকতা গতিকে এখন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1784 then come to the government of India Act 1858 Government of India Act 1858 it is the most important act one of the most important prominent act of British
কলনিয়েলিজিম ব্ৰিটিছৰ উপনিৱেশবাদৰ সময়ত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাৰ লগত জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ এখন আইন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 how we can keep it our mind about the 1858 it should be on the basis of the Sepoy Mutiny you have heard the word Sepoy Mutiny has not তোমালোকে সিপাহী বিদ্ৰোহ কথা শুনিছা সিপাহী বিদ্ৰোহ কথা জানানে শুনিছো স্যার জানা কি হৈছিল সিপাহী বিদ্ৰোহ কি হৈছিল সিপাহী বিদ্ৰোহত কি হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু ব্ৰিটিছৰ বিৰুদ্ধে এইটোৱে আছিল প্ৰথমটো বিদ্ৰোহ যি ভাৰতীয় গঢ়ি তুলিছিল গুড এতিয়া আমি যদি চাওঁ তেতিয়া দেখা পাওঁ সিপাহী বিদ্ৰোহে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে যুদ্ধ কৰিছিল ইংলেণ্ডৰ ৰাণীৰ বিপৰীতে নহয় কিয় 1857 চনলৈকে ইংলেণ্ডে ডাইৰেক্টলি আমাক নিয়ন্ত্ৰণ কৰা নাছিল কাৰ যোগেদি নিয়ন্ত্ৰণ কৰি আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোগেদি গতিকে প্ৰথম এই যুদ্ধখন হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপৰীতে ভাৰতবৰ্ষৰ গঠনমূলক এটা আন্দোলন সংগঠিত এক আন্দোলন এই আন্দোলনত ব্ৰিটিছে ভাবিবলৈ বাধ্য হৈ গৈছিল যে they have to think about the India because the Sepoy Mutiny of 1857 it harassed it affected it killed it murdered various type of officials of the British administrations as well as most of the British people faced lots of problems during this period as a result the British government had to think about the controlling of the country through their iron hand or through their monarchical form of government through their crown তেওঁলোকৰ ৰাজতন্ত্ৰৰ যোগেদি শাসন কৰাৰ কথা প্ৰথমবাৰ কাৰণে ভাবিলে আৰু সেইখন সময়ত ইংলেণ্ডৰ মুৰব্বী আছিল ৰাণী কুইন ভিক্টোৰিয়াই কি কৰিলে এটা প্ৰক্লেমেশন বনালে ইট ইজ নউন এজ কুইন প্ৰক্লেমেশন মহাৰাণীৰ ঘোষণাপত্ৰ in 1858 and it has turned into the Government of India Act 1858 আৰু সেই মহাৰাণী ঘোষণাপত্ৰৰ ফলশ্ৰুতিতে আমি কি পালো ভাৰত চৰকাৰ আইন 1858 চনৰ আইনখন আমি লাভ কৰিলো এতিয়া এই 1858 চনৰ আইনখন যদি আমি চাবলৈ যাওঁ ইয়াত কি আছে 1858 চনৰ আইনখন চাবলৈ গ'লে আমি মনত ৰাখিব লাগিব যে ব্ৰিটিছৰ শাসন ব্যৱস্থাত হৈছিল যে তেওঁলোকৰ ৰাষ্ট্ৰখনৰ মুৰব্বী হিচাপে ৰজা বা ৰাণী থাকিব ৰজা বা ৰাণীৰ তলত প্ৰধানমন্ত্ৰী আৰু থাকিব প্ৰধানমন্ত্ৰীৰ লগত কি থাকিব এখন মন্ত্ৰী পৰিষদ থাকিব যেনেকৈ বৰ্তমান ভাৰতবৰ্ষত মন্ত্ৰী পৰিষদ আছে ঠিক তেনেধৰণে তো এই মন্ত্ৰীসকলৰ যেনেকৈ দপ্তৰ থাকে তেনেকুৱা দপ্তৰ আমি জানো যে ফাইনেন্স মিনিষ্টাৰ ডিফেন্স মিনিষ্টাৰ হেল্থ মিনিষ্টাৰ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট মিনিষ্টাৰ ফৰেন এফেয়াৰ্স মিনিষ্টাৰ এনে মিনিষ্টাৰ থাকে তেনেকৈ ব্ৰিটিছত এই মন্ত্ৰিত্বৰ সিস্টেমটো আগৰ পৰাই চলি আহিছিল তেওঁলোকৰ তাত আগৰ পৰাই চলি আছিল জেনেৰেলি কিছুমান তেওঁলোকৰ মন্ত্ৰীক কি বুলি কোৱা হয় তেওঁলোকে সেক্ৰেটাৰী আমাৰ ইয়াত সেক্ৰেটাৰী মানে হৈছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ কিন্তু ইংলেণ্ড আমেৰিকাত সেক্ৰেটাৰী মানে হৈছে দা মিনিষ্টাৰ সেক্ৰেটাৰী থাকে গতিকে 1858 চনৰ আইনখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে ভাৰতবৰ্ষৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ব্যৱস্থাটো ইংলেণ্ডৰ ৰাণীৰ তললৈ লৈ যোৱা যায় বা ইংলেণ্ডৰ ৰাজমুকুটৰ তললৈ লৈ যোৱা যায় the administrative the controlling the conducting power of the East India Company of India transferred to the British crown যে ব্ৰিটিছ ক্ৰাউনৰ হাতলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো লৈ যোৱা হয় when it transferred to the British crown it's become a duty it's become a responsibility of the British government to look after the Indian administration যেতিয়া ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো ব্ৰিটিছ চৰকাৰৰ তললৈ গ'ল ব্ৰিটিছৰ শাসন ব্যৱস্থাৰ তললৈ গ'ল এতিয়া ব্ৰিটিছ চৰকাৰে বা ব্ৰিটিছৰ শাসন ব্যৱস্থাই ভাৰতবৰ্ষক পৰিচালনা কৰাটো তেওঁলোকৰ দায়বদ্ধতা ৰূপায়িত হ'ল ইট ইজ বিকাম দা ৰেসপন্সিবিলিটি so to control and conduct to look at the all the matters related to India they had created a minister তেওঁলোকে এটা মন্ত্ৰী পদৰ সৃষ্টি কৰিলে কেবিনেট মিনিষ্টাৰ এটা নতুন কেবিনেট মন্ত্ৰীত্বৰ পদৰ সৃষ্টি কৰিলে what he will do he will look after the all-round development or any kind of issue related to the British administration in India. এই ব্ৰিটিছৰ শাসন ব্যৱস্থাৰ ভাৰতবৰ্ষত কেনেকৈ চলিব আৰু কেনেকৈ ই পৰিচালিত হ'ব এই বিষয়ে সম্পূৰ্ণৰূপে চাবৰ কাৰণে কাক পাৱাৰ দিয়া হৈ গ'ল এই মন্ত্ৰীজনক দিয়া হ'ল এজন কেবিনেট মন্ত্ৰী সৃষ্টি কৰিলে The name of that cabinet minister is known as
Secretary of State for India. What to likhi rakhiba? The persons, the political persons, the cabinet minister who was responsible, who was empowered with all the powers and functions related to India, was known as or is known as Secretary of State for India. Bharat Sachib বুলি ক'ব তেওঁ ভাৰত সচিব ভাৰত সচিবৰ এটা পোষ্ট এটা পদবী সৃষ্টি কৰা হ'ল তেওঁ কি কৰিব হি উইল লুক আফটাৰ দা ইস্যু ৰিলেটেড টু ইণ্ডিয়া গতিকে ভাৰতবৰ্ষখনৰ প্ৰশাসনৰ যন্ত্ৰটো পৰিচালনা কৰিবৰ কাৰণে সেক্ৰেটাৰী অফ ষ্টেট থাকিব সেক্ৰেটাৰী অফ ষ্টেট থাকিব and this secretary of state will be consisted of a council এখন পৰিষদ থাকিব এখন পৰিষদ কেইজনমান সদস্য থাকিব এই সেক্ৰেটাৰী অফ ষ্টেটজনক কোনে সহায় কৰিব তেওঁৰ লগত কেইজনমান ব্যক্তি থাকিব আৰু সেই ব্যক্তিসকলে তেওঁ সহায় কৰিব যি কেইজন ব্যক্তিৰ সহায়ত ভাৰত সচিবজনে ভাৰতবৰ্ষক শাসন কৰিব সেই পৰিষদ সেই ব্যক্তিসকলৰ সমষ্টিটো কোৱা হ'ব কাউন্সিল কি বুলি কোৱা হ'ব কাউন্সিল অফ ষ্টেট বা কাউন্সিল এটো হৈছে কি যে সেক্ৰেটাৰী কাউন্সিল এটো কাউন্সিল অফ দা সেক্ৰেটাৰী অফ ষ্টেট কাউন্সিল অফ দা সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া ভাৰত সচিবৰ সচিবালয় বুলি আমি ক'ব এতিয়া যেনেকৈ আমাৰ সেক্ৰেটাৰী আছে সচিবালয় বা ভাৰত সচিবৰ তেওঁ পৰিষদ বুলি ক'ব এখন পৰিষদ থাকিব পৰিষদখনে কি কৰিব they will look after they will manage they will make law they will implement law for India ভাৰতবৰ্ষৰ কাৰণে তেওঁলোকে নীতি নিয়ম প্ৰস্তুত কৰিব আৰু ভাৰতবৰ্ষৰ সেই নীতি নিয়ম তেওঁলোকে প্ৰয়োগ কৰিব গতিকে এওঁলোকে কি কৰিলে that they have sent an agent এজন পঠালে that agent will control and conduct the nations in the name of England ইংলেণ্ডৰ নামত ভাৰত সচিব জনৰ পৰিষদখনে এজন ব্যক্তিক এপইন্টমেন্ট দিলে আৰু সেই ব্যক্তিজনে ইংলেণ্ডৰ নামত ভাৰতবৰ্ষক শাসন কৰিব এই সেক্ৰেটাৰী অফ ষ্টেট ক'ত থাকিব ইংলেণ্ডত পাৰ্লিয়ামেণ্টত তেওঁ মন্ত্ৰী তেওঁ যাক এপইন্টমেন্ট তেওঁ ক'ত থাকিব তেওঁ ইণ্ডিয়াত থাকিব তেওঁ ইণ্ডিয়াৰ সৰ্বাধিনায়ক হ'ব তেওঁলোকে কি কৰিলে সেই যে আগৰ গভৰ্ণৰ জেনেৰেল কনসেপ্ট আছিল সো the governor general is the agent of the British parliament or British government a governor general জন কি হৈ আহিব যে গভৰ্ণৰ জেনেৰেল জন হ'ব ব্ৰিটিছ চৰকাৰৰ ব্ৰিটিছ শাসন ব্যৱস্থাৰ এজন অভিযন্তা অভিকৰ্তা নট অভিযন্তা অভিকৰ্তা তেওঁ এজন অভিকৰ্তা যে তেওঁ এজেন্ট হিচাপে ভাৰতবৰ্ষখনক কি কৰিব পৰিচালনা কৰিব গতিকে ভাৰতবৰ্ষত থকা গভৰ্ণৰ জেনেৰেলে কামত চলিব লাগিব সেক্ৰেটাৰী অফ দা ষ্টেট অফ ইংলেণ্ডৰ সেক্ৰেটাৰী অফ ষ্টেটৰ মতে চলিব লাগিব সেক্ৰেটাৰী অফ দা ষ্টেটজন কালৰ ৰেসপন্সিবল হ'ব তেওঁলোকৰ তাৰ পাৰ্লিয়ামেণ্টৰ ওচৰত পাৰ্লিয়ামেণ্টৰ কাম-কাজখিনি কোনে পৰিচালিত কৰিব প্ৰধানমন্ত্ৰীজনে কৰিব প্ৰধানমন্ত্ৰীজনে ভাৰতবৰ্ষৰ লগত ৰিলেটেড কামবিলাক কাক দিব আকৌ ঘূৰি আহি কাক পাবই সেক্ৰেটাৰী অফ দা ষ্টেট সেক্ৰেটাৰী অফ দা ষ্টেটে সেই কামখিনি কাৰ যোগেদি পৰিচালনা কৰিব গভৰ্ণৰৰ যোগেদি ক'ত থাকিব গভৰ্ণৰজন ভাৰতবৰ্ষত গভৰ্ণৰ জেনেৰেলজন ধৰিব পাৰিছা কথাখিনি এইকনলৈকে বুজি পাইছানে পাইছো স্যাৰ পাইছা পাইছো স্যাৰ কিবা বুজি ক'বা ইটোৰ লগত সিটো খুব ওতঃপ্ৰোতভাৱে জড়িত আছে এতিয়া গভৰ্ণৰ জেনেৰেল এজনে স্যাৰ লাষ্টত আপুনি এতিয়া সেইখন আকৌ এবাৰ বুজাই দিবচোন অকমান গোটেই দেশখন ভাৰত আমি ধৰি ললো ভাৰতবৰ্ষখন ইংলেণ্ডৰ হৈ গ'ল বুজি পাইছানে কথাটো মনলৈ আনি লোৱা 1858 চনত গোটেই ভাৰতবৰ্ষখন ক'ত সোমাই গ'ল ইংলেণ্ডৰ লগত সোমাই গ'ল আমি যেনেকৈ বৰ্তমানত আমাৰ ৰাষ্ট্ৰখন ভাৰত বুলি কৈছো তেতিয়া আমাৰ ৰাষ্ট্ৰ হৈ গ'ল ইংলেণ্ড ঠিক আছে ডিউৰিং ব্ৰিটিছ পিৰিয়ডত আমি মনতে ভাবি লোৱা যে আমি হৈ গ'লো ইংলেণ্ড তে ইংলেণ্ডে কি কৰিব লাগিব যে আমাৰ দেশখনে আমি যেনেকৈ আমাৰ ৰাষ্ট্ৰপতি আছে তেনেকৈ ইংলেণ্ডত কোন আছে ৰাণী আছে ৰাণীয়ে আমাক শাসন কৰিব ৰাষ্ট্ৰপতিয়ে যেনেকৈ আমাক শাসন কৰে তে ইংলেণ্ডক কোনে শাসন কৰিব এতিয়া ভাৰতবৰ্ষৰ মানুহক ইংলেণ্ডৰ ৰাণীয়ে শাসন কৰিব ৰাণীয়ে কাৰ যোগেদি শাসন কৰে প্ৰধানমন্ত্ৰী সম্বন্ধিত মন্ত্ৰী পৰিষদৰ যোগেদি প্ৰধানমন্ত্ৰী সম্বন্ধীয় মন্ত্ৰী পৰিষদ তাত প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ আছে তেওঁলোকক ইলেক্টেড কৰা হয় তেওঁলোকক ইলেকশ্যনৰ যোগেদি নিৰ্বাচিত কৰা হয় ঠিক আছে এতিয়া সেই যিজন প্ৰধানমন্ত্ৰী সম্বন্ধীয় মন্ত্ৰী পৰিষদ থাকিব প্ৰধানমন্ত্ৰীজনে অকলে কাম কৰিব নোৱাৰে গতিকে বিভিন্ন বিভাগৰ একোজন মন্ত্ৰী থাকে ভাৰতবৰ্ষখন পৰিচালনা কৰিবৰ কাৰণে কি হ'ল এজন মন্ত্ৰী সৃষ্টি কৰিলে যেনেকৈ এতিয়া আমি তোমালোকে শুনিছা নহয় ডনাৰ মন্ত্ৰী বুলি যে কয় নৰ্থ ইষ্টৰ কাৰণে ডনাৰ মন্ত্ৰী আছে নাই ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন তেনেকৈ
ইংলেণ্ডত এটা মন্ত্ৰী পদৰ সৃষ্টি কৰিলে ভাৰতবৰ্ষৰ কাৰণে মন্ত্ৰী তেওঁ ভাৰতবৰ্ষৰ কাৰণে তেওঁ কি হ'ব শাসনকৰ্তা হৈ থাকিব তেওঁলোকে ভাৰতবৰ্ষখনক পৰিচালনা কৰিব ভাৰতবৰ্ষৰ কাৰণে তেওঁলোক মন্ত্ৰী হৈ পৰিব সেই পদবীটোক কোৱা হ'ল সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া ভাৰতৰ সচিব ভাৰত সচিব বা ভাৰতৰ বাবে এজন সচিব ভাৰতৰ বাবে এজন মন্ত্ৰী তেওঁ কেবিনেট মন্ত্ৰী এতিয়া যে আমাৰ মন্ত্ৰী আছে কেবিনেট মন্ত্ৰী আছে নহয় কেবিনেট পৰ্যায়ৰ মন্ত্ৰী যিজনে সিদ্ধান্ত গ্ৰহণকাৰী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব এজন মন্ত্ৰী থাকিব যিজনে ভাৰতবৰ্ষখনৰ বিষয় ব্যৱস্থা চোৱা চিতা কৰে এই মন্ত্ৰীজনৰ লগত কি থাকিব এখন পৰিষদ থাকিব এটা কাউন্সিল থাকিব সেই কাউন্সিলত কেইজনমান ব্যক্তি থাকিব আৰু সেই ব্যক্তিকেইজনৰ পৰামৰ্শ অনুসৰি এই মন্ত্ৰীজনে ভাৰতবৰ্ষখনক শাসন কৰিব মই মন্ত্ৰী বুলি কৈছো তোমালোকে কিতাপত লিখোতে কি বহি লিখোতে কি বুলি লিখিবা ভাৰত সচিব বুলি লিখিবা মই বুজি পাবৰ কাৰণে মন্ত্ৰী বুলি কৈছো কিন্তু সেই মন্ত্ৰীজনক কি বুলি কোৱা হৈছে ভাৰত সচিব বুলি কোৱা হৈছে এই ভাৰত সচিবজনৰ এখন কমিটি থাকিব তেওঁৰ লগত সেই কমিটিখনে আলোচনাৰ মাধ্যমেৰে ভাৰতবৰ্ষখন শাসন কৰিব তেওঁলোক ক'ত থাকিব ইংলেণ্ডত থাকিব তেওঁলোকে তেওঁলোকৰ নামত ভাৰতবৰ্ষখন শাসন কৰিবৰ কাৰণে কাক এপইণ্টমেণ্ট দিছে এজন গভৰ্ণৰ জেনেৰেল এই গভৰ্ণৰ জেনেৰেলজন ভাৰতবৰ্ষত থাকিব তেওঁলোকে গোটেই ভাৰতবৰ্ষখন পৰিচালনা কৰিব এতিয়া গভৰ্ণৰ জেনেৰেলজনে গোটেই ভাৰতবৰ্ষখন পৰিচালনা কৰাটো সম্ভৱ নহয় গতিকে গভৰ্ণৰ জেনেৰেলৰ লগত কি থাকিব এখন গভৰ্ণৰ জেনেৰেল কাউন্সিল থাকিব গভৰ্ণৰ জেনেৰেলৰ পৰিষদ থাকিব গভৰ্ণৰ জেনেৰেল পৰিষদ থাকিব ইয়াৰ উপৰিও ভাৰতবৰ্ষখনক কিছুমান ৰাজ্যত বিভক্ত কৰা হ'ল যেনেকৈ প্ৰথম অৱস্থাত আমি পালো কলকাতা বোম্বাই আৰু মাদ্ৰাজ যিবিলাক ৰাজ্য থাকিব সেই ৰাজ্যবিলাকত কি থাকিব গভৰ্ণৰ জেনেৰেলৰ তলত একোজন গভৰ্ণৰ থাকিব প্ৰতিখন ৰাজ্যত কি থাকিব একোজন গভৰ্ণৰ থাকিব এতিয়া গভৰ্ণৰৰ ওপৰত গভৰ্ণৰ জেনেৰেলৰ ওপৰত সেক্ৰেটাৰী অফ দা ষ্টেটৰ ওপৰত প্ৰধানমন্ত্ৰীৰ ওপৰত আমি কাক কৈছো ইংলেণ্ডৰ ৰাণী এতিয়া গভৰ্ণৰজন যিখন ৰাজ্যখনলৈ যদি আমি আহোঁ ধৰি থলো অসম আৰু বেংগল তেতিয়া অসম আৰু বেংগল এখন ৰাজ্য আছিলে অসমৰ গভৰ্ণৰ জেনেৰেলৰ ওচৰত ৰেছপন্সিবল দায়বদ্ধ তেওঁ কামৰ কাৰণে গভৰ্ণৰ জেনেৰেলজনে তেওঁ কৰা কাম কাজৰ কাৰণে কাৰ ওচৰত দায়বদ্ধ ভাৰত সচিবজন ইংলেণ্ডত থকা মন্ত্ৰীজনৰ ওচৰত দায়বদ্ধ মন্ত্ৰীজন কাৰ ওচৰত দায়বদ্ধ ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টৰ ওচৰত দায়বদ্ধ সংসদৰ ওচৰত আৰু সংসদখন কোনে পৰিচালনা কৰিব তাৰ প্ৰধানমন্ত্ৰী সম্বন্ধিতে মন্ত্ৰী পৰিষদে আৰু প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ ওপৰত কোন থাকিব ইংলেণ্ডৰ ৰাণী থাকিব গতিকে এইটো হৈছে প্ৰচেছ এতিয়া কি হ'ব ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টে ল বনাব ৰাণীয়ে তাক এপ্ৰুভ কৰিব ভাৰত সচিবে তাক প্ৰয়োগ কৰিব আৰু সেই ভাৰত সচিবে দিয়া অৰ্ডাৰটো ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেললৈ আহিব গভৰ্ণৰ জেনেৰেলে বিভিন্ন গভৰ্ণৰসকললৈ দিব আৰু গভৰ্ণৰসকলে তেওঁলোকৰ যিখন কাউন্সিল থাকিব গভৰ্ণৰো নিজা এখন কাউন্সিল থাকিব সেই কাউন্সিলৰ সদস্যসকলৰ যোগেদি ইয়াক পৰিচালিত কৰিব যেনেকৈ আমাৰ ৰাজ্য চৰকাৰ যেনেকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰত নৰেন্দ্ৰ মোদী আছে আৰু ৰামনাথ কোবিন্দ আছে তেনেকৈ সেইখন সময়ত কেন্দ্ৰীয় চৰকাৰত কোন আছিল প্ৰধানমন্ত্ৰীজন আছিল ইংলেণ্ডৰ আৰু ৰাণী আছিল ইংলেণ্ডৰ যেনেকৈ আমাৰ গভৰ্ণৰ আৰু এতিয়া চিফ মিনিষ্টাৰ আছে অসমৰ গভৰ্ণৰ আছে চিফ মিনিষ্টাৰ আছে তেনেকৈ প্ৰত্যেকখন ৰাজ্যতে কি আছিলে একোজন গভৰ্ণৰ আছিল আৰু তেওঁ এখন কাউন্সিল আছিল মুখ্যমন্ত্ৰী নাছিল মন্ত্ৰী পৰিষদ নাছিল এওঁলোক কাউন্সিল আছিল সেই কাউন্সিলবিলাক সাধাৰণতে কি হয় চৰকাৰী বিষয়ববীয়া এই পৰিষদবিলাকৰ সদস্যসকল সাধাৰণতে চৰকাৰী বিষয়ববীয়া আছিল আৰু এওঁলোকৰ প্ৰায়বিলাকে কি আছিলে নমিনেটেড বাই দ্য গভৰ্ণৰ জেনেৰেল এণ্ড নমিনেটেড বাই দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইংলেণ্ডৰ চৰকাৰে কোনোবা ব্যক্তিক নমিনেটেড কৰি পঠিয়াই দিছে নহয় গভৰ্ণৰ জেনেৰেলে আৰু কাৰোবাক নমিনেট কৰিছে অৰ্থাৎ এওঁলোকে আচলতে কেনেকৈ আহিছিলে এওঁলোকক ভাৰতীয় মানুহে নিৰ্বাচিত কৰিব পৰা নাছিল ব্ৰিটিছসকলে আহিছিল ব্ৰিটিছসকলৰ এটা কমিটি গঠন হৈছিল আৰু সেই কমিটিত ব্ৰিটিছৰে মানুহ আছিল তাৰে কিছুমানক ইংলেণ্ডৰ চৰকাৰে ডাইৰেক্টলি এপইণ্টমেণ্ট দিছিল ডাইৰেক্টলি নিযুক্তি দিছিল কিছুমানক আমাৰ ভাৰতবৰ্ষত থকা গভৰ্ণৰ জেনেৰেলজনে মনোনীত কৰিছিল তেওঁ মনোনীত কৰি পেলাই তেওঁৰ কমিশ্যনখন গঠন কৰি তুলিছিল গতিকে এতিয়া আমি মনত ৰাখিব লাগিবলগীয়া কথাটো হৈছে কি ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ তলত সেক্ৰেটাৰী অফ দা ষ্টেটৰ তলত গভৰ্ণৰ জেনেৰেল আৰু গভৰ্ণৰ জেনেৰেলৰ তলত গভৰ্ণৰ ইট ৱাজ দা এডমিনিষ্ট্ৰেটিভ চিষ্টেম অফ ইণ্ডিয়া ডিউৰিং ব্ৰিটিছ পিৰিয়ড কেনেকৈ হ'ল যে ব্ৰিটিছ পাৰ্লিয়ামেণ্ট এণ্ড কিং এণ্ড ক্ৰাউন বুলি ক'লে কি বুজে কিং আৰু পাৰ্লিয়ামেণ্টক একেলগে কিং এণ্ড ক্ৰাউন বুলি কয় ব্ৰিটিছ পাৰ্লিয়ামেণ্ট ধৰি থোৱা গোটেই দেশখনক গোটেই ইংলেণ্ডৰ শাসন ব্যৱস্থাৰ মুৰব্বী হৈছে ইংলেণ্ডৰ ৰাণী আৰু তেওঁলোকৰ সংসদ ৰাজমুকুট
গতিকে এই পাৰ্লিয়ামেণ্ট হ'ব চবতকৈ ওপৰত তাৰ তলত থাকিব প্ৰধানমন্ত্ৰী সম্বন্ধীয় মন্ত্ৰী পৰিষদ তাৰ তলত থাকিব সেক্ৰেটাৰী অফ দা ষ্টেট ফৰ ইণ্ডিয়া তাৰ তলত থাকিব গভৰ্ণৰ জেনেৰেল আৰু তাৰ তলত থাকিব গভৰ্ণৰ ইজ ইট ক্লিয়াৰ টু অল বুজি পাইছানে পাইছো ছাৰ পাইছো ছাৰ বুজিলো সুবিধা হৈছে নেকি পাইছো ছাৰ আগতে যিবিলাক কথা শিকি আহিছিলা তাতকে কিবা অকমান বেলেগকে শিকা যেন লাগিছে নে নাই লগা লাগিছে ছাৰ লাগিছে কিবা নতুন নতুন কিবা বুজি পোৱা যেন লাগিছে তোমালোকে বুজি পাইছো ছাৰ ওকে গতিকে তোমালোকে মন ৰাখি থাকিবলগীয়া শব্দকেইটা মন ৰাখি থাকিব লাগিব কি কি ইংলেণ্ডৰ ৰাণী বা ৰাজমুকুট কিং অৰ কুইন সেকেন্ড মন ৰাখিব লাগিব ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী সম্বন্ধিত মন্ত্ৰী পৰিষদ থাৰ্ড মন ৰাখিব লাগিব ইংলেণ্ডৰ পাৰ্লিয়ামেণ্ট ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টৰ লগতে মন ৰাখিব লাগিব যে ভাৰতবৰ্ষৰ কাৰণে থকা এজন সচিব ভাৰত সচিব সেক্ৰেটাৰী অফ দা ষ্টেট সেক্ৰেটাৰী অফ দা ষ্টেটৰ লগতে মন ৰাখিব লাগিব ভাৰতবৰ্ষৰ কাৰণে এজন গভৰ্ণৰ জেনেৰেল ওৱান গভৰ্ণৰ জেনেৰেল under the control of the secretary of state for India who lived in England okay then under the governor general there will be governor these governors will control and conduct the provinces state governors will control and conduct the states or provinces governor general will control and conduct the whole India Secretary of the state will be the most powerful person responsible to the administration of India and the prime minister is the supreme powerful person related to the control and conduct of India and all laws rules and regulations will be made by the British parliament British parliament dia siddhant অনুসৰি আমি পৰিচালিত হ'ব লাগিব same system আমাৰ প্ৰশাসনিক ব্যৱস্থাত কি আছে চেইন আছে 1 2 3 4 এনেকৈ আমি চলি আছো অৰ্থাৎ আমি পিপুলে প্ৰথমতে কাক পাম গভৰ্ণৰক পাম আমাৰ যদি গভৰ্ণৰত আমি সেটিসফাইড নহয় কাৰ ওচৰত যাব লাগিব গভৰ্ণৰ জেনেৰেল ওচৰত আমি সেটিসফাইড হ'লে কাৰ ওচৰত যাব লাগিব সেক্ৰেটাৰী অফ দা ষ্টেট সেক্ৰেটাৰী অফ দা ষ্টেটৰ ওচৰত যদি নহয় তেতিয়া ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ ওচৰত যাব লাগিব আৰু প্ৰধানমন্ত্ৰী অৰ্থাৎ পাৰ্লিয়ামেণ্টৰ তেওঁ মুৰব্বী গতিকে পাৰ্লিয়ামেণ্টৰ মুৰব্বী হিচাপে তেওঁৰ সিদ্ধান্ত হ'ব চূড়ান্ত সিদ্ধান্তৰ তলত বাস কৰিবলগীয়া হৈছে ইজ ইট ক্লিয়াৰ ক্লিয়াৰ ছাৰ ক্লিয়াৰ ছাৰ Okay. Next act is known as Indian Council Act 1861. Indian Council Act 1861. দেখা পাইছে নে আলোচনা কৰিবলৈ গৈ আছো কোনখন Indian Council Act 1861. লিখি ৰাখা Indian Council Act 1861. 1861 চনৰ ভাৰত পৰিষদ আইন 1861 চনৰ ভাৰত পৰিষদ আইন এতিয়া এই 1861 চনৰ ভাৰত পৰিষদ আইনখন কি হ'ল আমি দেখিলো 1858 চনত ভাৰতবৰ্ষখন ব্ৰিটিছৰ তললৈ গ'ল ব্ৰিটিছ চৰকাৰে শাসন কৰিব ল'লে গতিকে তেওঁলোকে সেইখন আইন বনোৱাৰ পিছত তাৰ কি হয় পৰিৱৰ্তন কৰিবলগীয়া হয় কেতিয়াবা কি হয় ৰিফৰ্ম কৰিবলগীয়া থাকে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 এখন ভাৰত পৰিষদ আইন 1861 তে 1861 চনে কি কৰিলে যে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ এক্সিকিউটিভ গ্ৰুপ আৰু লেজিসলেটিভ গ্ৰুপত দুটা ভাগত ভাগ কৰিলে এতিয়া এইখনটা আমি এটা আহিব লাগিব যেতিয়া এখন দেশ বা এখন ৰাজ্য বা এটা সিস্টেম পৰিচালিত হয় তেতিয়া তাক আমি বিভিন্ন ধৰণে কথাটো অনুভৱ কৰিব লাগিব কেনেকে আমি অনুভৱ কৰিব পাৰো যে সৰকাৰ এখন চলিবৰ কাৰণে তিনিটা বস্তু লাগে keep it mind a government is consisted with three branches of organization a government is consisted with three branches of organization what are those three branches kone ko paiba what are the three branches of the government কাৰ্যপালিকা ন্যায়পালিকা আৰু বিধান yes কাৰ্যপালিকা কাৰ্যপালিকা ন্যায়পালিকা আৰু বিধান okay executive legislature and judiciary so what is executive স্যার কাৰ্যপালিকাই আইনসমূহ কাৰ্যকৰী কৰে কাৰ্যপালিকাই আইনসমূহ কাৰ্যকৰী কৰে so the governor general was the executive head in case of India আমাৰ কাৰ্যখিনি যিখিনি চৰকাৰৰ নীতি নিয়ম আছে তাক কাৰ্য ৰূপায়িত কৰাৰ দায়িত্ব পোৱা মানুহজন হৈছে কোন গভৰ্ণৰ জেনেৰেল তেওঁ এখন কাৰ্যপালিকাৰ গ্ৰুপ কেইজনমান ব্যক্তিৰ যোগেদি এখন এক্সিকিউটিভ কাউন্সিল তাক কোৱা হয় কাৰ্যপালিকা
পৰিষদ কাৰ্যপালিকা পৰিষদ এখন গঠন কৰা হয় ঠিক আছে আৰু কি গঠন কৰা হয় এখন লেজিসলেটিভ কাউন্সিল কি গঠন কৰা হয় লেজিসলেটিভ কাউন্সিল এখন বিধান পৰিষদ গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল যিখন আছিল আগতে যিখন আমি গভৰ্ণৰ জেনেৰেলৰ পৰিষদ আছিল সেই গভৰ্ণৰ জেনেৰেলৰ পৰিষদখনক দুটা ভাগত ভাগ কৰা হ'ল এটা ভাগত ভাগ কৰা হৈছিল যে কাৰ্যপালিকা ক্ষমতা আৰু আনটো হৈছে বিধানমণ্ডলৰ ক্ষমতা বা বিধায়িনী ক্ষমতা কোনোবাই নিজৰ সৈতে মিট কৰি ৰাখা এই দুটা ভাগত ভাগ কৰা হ'ল কাৰ্যপালিকাৰ গ্ৰুপৰ যিখিনি সদস্য সেইসকলক ব্ৰিটিছ অফিচিয়েল নমিনেটেড বাই দ্য গভৰ্ণৰ জেনেৰেল এণ্ড গভৰ্ণৰ্ছ নিজৰ নিজৰ গভৰ্ণৰবিলাকে নিজৰ ৰাজ্যত থকাবিলাকক ব্ৰিটিছৰ মানুহবিলাকক তেওঁলোকে কাৰ্যপালিকাত অন্তৰ্ভুক্ত কৰি ল'লে আৰু গভৰ্ণৰ জেনেৰেলজনেও ব্ৰিটিছৰ মানুহকে লৈ তেওঁলোকৰ কাৰ্যপালিকাখন ল'লে আমি যাক আমি মন্ত্ৰী বুলি কওঁ ন মন্ত্ৰীজন হৈছে কাৰ্যপালিকা আৰু এমএলএ সকলে যে বিধানমণ্ডলৰ সদস্য ভাৰতবৰ্ষ অসমত মন্ত্ৰীজন এমএলএও তেওঁ মন্ত্ৰীও অৰ্থাৎ তেওঁ বিধানমণ্ডলৰ সদস্য তেওঁ কাৰ্যপালিকাৰ সদস্য দুইটা যে গভৰ্ণৰ জেনেৰেলজনৰ কাউন্সিলখনত কি আছে দুইটা পাৱাৰ আছে কি আছিল আইন প্ৰণয়ন কৰিব পৰা ক্ষমতাও আছিল আইন কাৰ্যকৰী কৰিব পৰা ক্ষমতাও 1861 চনৰ আইনখনে অৰ্পণ কৰিলে তাত থাকিব এখন এক্সিকিউটিভ গ্ৰুপ এটা থাকিব আৰু লেজিসলেটিভ গ্ৰুপ থাকিব এই যেটো মন্ত্ৰী পৰিষদ বা মন্ত্ৰী নিচিনা যেটো কাৰ্যপালিকা যে মোস্ট পাৱাৰফুল ব্ৰাঞ্চ এক্সিকিউটিভ ব্ৰাঞ্চ ইজ দ্য মোস্ট পাৱাৰফুল ব্ৰাঞ্চ and in the executive branch executive group the government had not allowed any Indian to enter in it কোনো ভাৰতীয় লোকক ইয়াত অন্তৰ্ভুক্ত কৰা নহল ক'ত এক্সিকিউটিভ কাউন্সিল but in legislative group some Indians were nominated by the governor general of India কেইজনমান দুই এজন ভাৰতীয় লোকক গভৰ্ণৰ জেনেৰেলে কি কৰিলে মনোনীত কৰিলে দুই এজন গভৰ্ণৰ জেনেৰেলে ভাৰতীয় মানুহক অন্তৰ্ভুক্ত কৰিলে গতিকে কিপ ইট মাইণ্ড যে ভাৰতবৰ্ষৰ মানুহে ব্ৰিটিছৰ শাসনত অন্তৰ্ভুক্ত হোৱাৰ যিটো সুবিধা সেইটো লাভ কৰিছে কেতিয়াৰ পৰা 1861 চনৰ ভাৰত পৰিষদ আইনৰ যোগেদি the Indian Council Act of 1861 for the first time allowed the Indian peoples to join in the legislative process of administration প্ৰশাসনৰ যেটো বিধানমণ্ডলৰ কাম আইন প্ৰণয়নৰ যিটো কাম তাত অংশগ্ৰহণ কৰিবৰ কাৰণে ভাৰতীয় মানুহক সুযোগ দিলে কিন্তু কিমান খুব কম সংখ্যক লোকক আইন প্ৰণয়ন কৰাৰ অৰ্থাৎ আজি তাৰিখত আমি যে কওঁ এমএলএ হোৱা কি হ'ব নিদিলে মন্ত্ৰী হ'বলৈ নিদিলে they are not like the ministers but they have to work like a MLA member of legislative assembly তেওঁলোক বনিল কি MLC member of legislative council বিধানমণ্ডলৰ তেওঁলোক সদস্য হ'ব পাৰিলে কিন্তু তেওঁলোকক কি দিয়া নহল পোৰ্টফোলিও দিয়া নহল তেওঁলোকক মন্ত্ৰিত্ব দিয়া নহল besides they had less power they had very less power in the legislation এই যিখন তেওঁলোকৰ বিধানমণ্ডল আছিল তাত তেওঁলোকৰ ক্ষমতাবিলাক কি আছিল বহুত কম আছিল বিশেষ ক্ষমতা তেওঁলোকে লাভ কৰিব নোৱাৰিলে তেওঁলোকে বিশেষ ক্ষমতা নাপালে another act যিখন মই ইয়াত তোমালোকক উল্লেখ কৰা নাই এখন এক্টৰ নাম হৈছে 1892 the Indian Council Act 1892 মই ৰাখি থোৱা খুব গুৰুত্বপূৰ্ণ মই যদিও মোৰ পিপিটি তোমালোকে নাপাবা কিন্তু সেই পিপিটি খন নাপালেও তোমালোকক কৈছো 1892 the Indian Council Act 1892 was one of the most important Council Act one of the most important act taken by the British government for India ভাৰতবৰ্ষৰ কাৰণে গ্ৰহণ কৰা এখন গুৰুত্বপূৰ্ণ আইন হৈছে কি ভাৰত পৰিষদ আইন 1892 এই আইনখনে কি কৰিলে এই আইনখনে ভাৰতীয় লোকসকলক অধিক সুবিধা দিবলৈ চেষ্টা কৰিছিল এটো কিয় দিবলগীয়া হ'ল আমি জানো যে 1800 আগৰখন কি আছে 1861 আৰু 1892 দুটা চন 1861 আৰু 1892 ইয়াৰ মাজত কি আছে ইয়াৰ মাজত ভাৰতীয় ৰাজনীতিত আমি জনা বেলেগ কথা কি আছে কোনা পাইছে না আনমিউট কৰি লবা কিবা এটা কোৱাৰ আগত এতিয়া ঠিক আছে মই হেৰি কৰিম 1861 আমি দুটা চনৰ কথা কৈছো এটা হৈছে 1861 ভাৰত পৰিষদ আইন 1861 আৰু ভাৰত পৰিষদ আইন 1892 61 পৰা 92
go to this period তোমালোক এইটো সময়লৈ ঘূৰি যোৱা আগতে পঢ়ি অহা দিনৰ কিতাপলৈ তোমালোক ঘূৰি যোৱা গৈছে তোমালোকে মনত পেলোৱা যে 1861 পৰা 1892 মাজৰ সময়ত অৰ্থাৎ 61 62 63 64 65 66 কে এনেকৈ গৈ গৈ 1892 লৈকে এই সময়ছোৱাৰ ভিতৰত ভাৰতবৰ্ষৰ ৰাজনীতিত ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত কি পৰিৱৰ্তন আহিছিল কি নতুন কথা আমি পঢ়ি আহিছো এই সময়টোৰ ভিতৰত কোনে ক'ব পাৰিবা 1861 ইয়াৰ মাজত কেইটামান ফোন দিছো মই 1870 1872 1875 1885 1890 এই ফোনকেইটাৰ ভিতৰত 1 2 3 4 5 ইয়াৰ ভিতৰত কোনটো চনৰ কথা তোমালোকে শুনিছা 1885 Yes, exactly. 1885 কি হৈছিল 1885 ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থাপন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন হৈছিল আলান আক্টেভিয়ান হিউমৰ নেতৃত্বত উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত ভাৰতবৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে কি কৰিছিলে ব্ৰিটিছৰ দিনত চলি থকা অন্যায় অত্যাচাৰ শোষণ এক্সপ্লইটেশ্যন টৰ্চাৰ ইনজাস্টিস ইত্যাদি এগেইনষ্ট তেওঁলোকে কি কৰিছিলে যে প্ৰে পিটিশন এণ্ড প্ৰটেষ্ট কৰিছিলে তেওঁলোকে ৰিকুৱেষ্ট কৰিছিলে কাক গভৰ্ণমেণ্ট ব্ৰিটিছ গভৰ্ণমেণ্টক যে আমাক উন্নত শাসন লাগে আমাক ন্যায় লাগে আমাৰ উন্নতি লাগে আমাৰ কল্যাণ লাগে এইটো বিষয়ে তেওঁলোকে এখন সময়ত উল্লেখ কৰিছিল ওকে গতিকে 1885 চনত গঠিত হোৱা এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি কি কৰিলে 1892 চনৰ ভাৰত চৰকাৰ আইন চোৱা 85 পৰা 92 লৈ কেইবছৰ 7 বছৰ 7 বছৰ যেতিয়া এটা ডিমাণ্ড চলি আছে 7 বছৰ ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি যে ভাৰতীয় লোকসকলক তেওঁলোকৰ শাসন ব্যৱস্থাৰ লগত অন্তৰ্ভুক্ত কৰিব লাগে ইত্যাদি ধৰণৰ ডিমাণ্ড চলি আছিল গতিকে এক্সপানশন অফ দা লেজিসলেটিভ কাউন্সিল যে মই ক'লো গভৰ্ণৰ জেনেৰেল ইন কাউন্সিলৰ কথা কৈছিলো নহয় গভৰ্ণৰ জেনেৰেল ইন কাউন্সিলৰ কথা কৈছিলো তাত দুই ধৰণৰ কাৰ্যপালিকা দুই ধৰণৰ গ্ৰুপ থাকিব দুটা গ্ৰুপ থাকিব গভৰ্ণৰ জেনেৰেল আৰু গভৰ্ণৰ অফিস এটো গভৰ্ণৰ জেনেৰেল অফিসত দুটা গ্ৰুপ এটা হৈছে এক্সিকিউটিভ কাউন্সিল আৰু ইটো হৈছে লেজিসলেটিভ কাউন্সিলে কি কৰিব আঁচনি প্ৰস্তুত কৰিব আৰু আঁচনিৰ ওপৰত তেওঁলোকৰ মাজত কি হ'ব আলোচনা বিলোচনা বিতৰ্ক হ'ব আৰু কাৰ্যপালিকাই প্ৰয়োগ কৰিব কাৰ্যপালিকাটো টোটেলি কাৰ আছিল এটা ব্ৰিটিছ অফিচাৰ্ছ বিলাকৰ আছিলে ইয়াত কেৱল ৰয়েল ফেমিলি মেম্বাৰ বিলাক ইয়াত মেম্বাৰ আছিলে ৰয়েল ফেমিলি মেম্বাৰ বিলাক ইয়াৰ মেম্বাৰ আৰু এই লেজিসলেটিভ কাউন্সিলত ব্ৰিটিছৰ মানুহ থকাৰ উপৰিও ব্ৰিটিছ অফিচাৰসকল থকাৰ উপৰিও চৰকাৰী আৰু বেচৰকাৰী লোকসকল থকাৰ উপৰিও ব্ৰিটিছৰ ভাৰতীয় লোকসকলকো অংশগ্ৰহণ কৰিবলৈ দিছিলে কিন্তু ভাৰতীয় লোকক দিয়া নাছিলে কাৰ্যপালিকাত অংশগ্ৰহণ কৰিব দিয়া নাছিলে আৰু ইয়াতো সকলো ক্ষেত্ৰতে তেওঁলোকক মান মাতিবলৈ দিয়া হোৱা নাছিল সকলো ধৰণৰ অধিকাৰ ইয়াত অৰ্পণ কৰা নাছিল বেসিক্যালি ৰাইট টু ভোট দিয়া হোৱা নাছিল কি কৰিলে 1892 চনৰ আইনখনে 1892 আইনখনে ইয়াৰ পৰিসৰটো বঢ়ালে ইয়াৰ মেম্বাৰৰ সংখ্যা বঢ়ালে Indian members would be selected by the Indian people and started the selection of this আগতে সিলেকশন কোনে কৰিছিলে আগতেও এই লেজিসলেচাৰলে ইন্ডিয়া মানুহে সিলেক্ট বাছনি হৈছিল কিন্তু তেওঁলোকক বাছনি কৰিছিলে কোনে গভৰ্ণৰ জেনেৰেল কাউন্সিলে তেওঁলোকক বাছনি কৰিছিল মন ৰাখিবা 1892 চনত ক'লে যে ভাৰতীয় লোকসকলক কোনে বাছনি কৰিব ভাৰতীয় লোকে বাছনি কৰিব most important concept is that for the first time the British government take decision for the first time the British government took decisions that the members of the legislative council of the governor general council they will be elected by the Indian people they will be elected by the Indian people but keep in mind not by all India people তেওঁলোকক কোনে বাছনি কৰিব নোৱাৰিব অল ইণ্ডিয়াৰ সকলো লোকে নোৱাৰিব কমন পিপল নহয় কমন পিপলে সাধাৰণ মানুহে তেওঁলোকক কি কৰিব নোৱাৰিব
বাছনি কৰিব নোৱাৰিব। ইজ ইট ওকে? কোনে বাছনি কৰিব পাৰিব? অনলি এ গ্ৰুপ অফ দ্য পিপুল। অনলি কৰিব তেওঁলোকক সিলেকশন কৰিব পাৰিব চেম্বাৰ্স অফ কমাৰ্চৰ মানুহে আৰু ইম্পেৰিয়েল সোসাইটিৰ মানুহে। ইম্পেৰিয়েল সোসাইটিৰ মানুহখিনিয়ে পাৰিব আৰু চেম্বাৰ অফ কমাৰ্চ ব্যৱসায় বাণিজ্যৰ লগত জড়িত ব্ৰিটিছৰ লগত জড়িত লোকসকলে তেওঁলোকৰ চকুত যিসকলক আমি ভাল বুলি কওঁ তেওঁলোকে এওঁলোকক বাছনি কৰিব পাৰিব। ইয়াত দিছে the non-official members of the Indian Legislative Council were to be nominated by the Bengal Chamber of Commerce মানে বেংগল চেম্বাৰ্স অফ কমাৰ্চে এওঁলোকক বাছনি কৰিব ইণ্ডিয়ান মানুহে পাৰিব কিন্তু ইণ্ডিয়ান সকল ক'ত থাকিব লাগিব বেংগল চেম্বাৰ্স অফ কমাৰ্চৰ সদস্য হ'ব লাগিব। বেংগল চেম্বাৰ্স অফ কমাৰ্চ বেংগল চেম্বাৰ্স অফ কমাৰ্চৰ সদস্যসকলে কি কৰিব তেওঁলোকক বাছনি কৰিব পাৰিব বেংগল চেম্বাৰ্স অফ কমাৰ্চ। আৰু এইটো কাত গভৰ্ণৰ জেনেৰেল এইটো গভৰ্ণৰ জেনেৰেল অফিচৰ কাৰণে গভৰ্ণৰ জেনেৰেলৰ অৰ্থাৎ গোটেই ভাৰতবৰ্ষখনক আৰু ষ্টেটবিলাকৰ কাৰণে য'ত গভৰ্ণৰ থাকিব য'ত কোন থাকিব গভৰ্ণৰ থাকিব গভৰ্ণৰ সকলো ভাবিছো এতিয়ালৈকে তোমালোকে কিবা যদি বুজি পোৱা নাই এই কথাখিনি মোক সুধিব পাৰা। ঠিক আছে বুজি পাইছা মই কি কৈছো এতিয়ালৈকে বুজি পাইছা? মই ভাবিছো 12:57 হ'ল গতিকে আমি আৰু বেছি দীঘল নকৰো ক্লাছটো অকমান দীঘলীয়া হৈছে। দুই এজন ষ্টুডেণ্টে ইতিমধ্যে লেফ্ট মাৰিছে গতিকে তোমালোকে চিন্তা কৰি চোৱাচোন কেনেকৈ আমি এইটো কৰিব পৰা যাব। সব ভিডিঅ'লৈ আহা। Any question till here? I will send 10 questions. I will send 10 questions. To the group, especially in the Google Classroom. Google Classroom মই আৰু 10টা question দিম কিন্তু তোমালোক সেইমতে সেইকেইটা উত্তৰ দিব লাগিব আৰু সেইটো আজি ৰাতিৰ ভিতৰত দিম মই এতিয়া নিদো ৰাতিৰ ভিতৰত দিম কাইলে ক্লাছ নাই তোমালোকৰ পিছত তোমালোকে সেইকেইটা অন্তৰ্ভুক্ত অংকুৰ হাজৰিকা কিবা ক'ব খুজিছা কোৱা anyone ঠিক আছে তেতিয়াহ'লে আজিলৈ ৰাখো তোমালোকে মোক গুগল ক্লাছৰুমত তোমালোকৰ কুৱেশ্যন দিব পাৰিবা কিবা বুজি নোপোৱা আছে তোমালোকে ক'ব পাৰিবা আৰু কিবা নজনা কথা আছে তাত প্ৰশ্ন কৰিব পাৰিবা মই উত্তৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে হ'বনে হ'ব ছাৰ ঠিক আছে তেতিয়াহ'লে এতিয়া ৰাখো আজিলৈ ক্লাছটো ইমানতে